মুখ্যমন্ত্ৰীৰ লগতে CM স্পেচিয়েল ভিজিলেন্স সেল বুলি এটা সেল আছে সেইটো মই চাওঁ এতিয়া আপোনালোকে দেখিছে মই মাজে মাজে উঠি গৈ আছোঁ ডাঙৰ ডাঙৰ বিষয়া আনকি IAS IPS বিষয়া মানে পাকত পৰি গৈছে মাহৰ পিছত মাহ জেলত সোমাই থাকিবলগীয়া হৈছে কোনো পধ্যে তেওঁলোকে জেলৰ পৰা ওলাই আহিব পৰা নাই ডাঙৰ ডাঙৰ উকিল ধৰিও মানে ওলাই আহিব পৰা নাই বেনুধৰ নাথ ডাঙৰীয়া কোনোবাই এপ্ৰ'চ কৰিছে যদি মই নাজানো উকিলৰ কথা কওঁতে কৈছোঁ মানে ডাঙৰ ডাঙৰ উকিল ধৰিও তেওঁলোক মাননীয় হাইকোৰ্টত গৈও তেওঁলোকে ওলাই অহাৰ কোনো ৰাস্তা বিচাৰি পোৱা নাই মই এইকাৰণে কৈছোঁ যে জ্যেষ্ঠ হিচাপে আমাৰ এইবিলাক আপোনালোকক অকণমান সকীয়াই দিয়াটো ভাল গতিকে সদায় সৎপথত থাকিব আৰু আজিকালি অসম চৰকাৰৰ দৰমহা পাতিকে আদি কৰি সা সুবিধা যথেষ্ট আৰু মানুহ এজন জীয়াই থাকিবলৈ পৰিয়াল এটা সুস্থভাৱে পোহপাল দিবলৈ আপোনালোকক বহুত ইফাল সিফাল কৰাৰ কোনো প্ৰয়োজন নাই যিখিনি দৰমহা দিয়ে যিখিনি সা সুবিধা দিয়ে তাৰে আপুনি মূৰটো একদম ওখ কৰি পেলাই সমাজত দৃঢ়তাৰে আৰু খুব সুস্থভাৱে জীয়াই থাকিবলৈ অতি সহজ তাৰ কাৰণে কোনো সমস্যা নহয় মই বৰ বেছি দীঘলীয়া নকৰোঁ যিসকলে সফলতা অৰ্জন কৰি তেওঁলোকক মই ছাত্ৰী এইবাৰ যি অসম লোকসভা পৰীক্ষাত উত্তীৰ্ণ হৈছে সফল কাম হৈছে আৰু তেওঁলোকৰ যথেষ্ট উৎসাহিত হ'ব অন্যান্য ছাত্ৰ ছাত্ৰীসকলে আপোনালোকে জানে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি যোৱা 2 বছৰ বা 2.5 বছৰত তেখেতে যি ৰিক্ৰুটমেণ্ট পলিচি তাত খুব ট্ৰান্সপাৰেঞ্চি আনিবলৈ বিচাৰিছে এয়া লোকসভাৰ পৰীক্ষাই হওক বা অন্যান্য বিভাগেই হওক আৰক্ষী বিভাগেই হওক আৰু ইয়াত আমি দেখিছোঁ যে খুব ভিতৰুৱা অঞ্চলৰ প্ৰায় 35গৰাকী ছাত্ৰ ছাত্ৰীয়ে ACS APS বা অন্যান্য সেৱাত সফল হৈছে তেওঁলোকৰ পিতৃ মাতৃও আহিছে তেওঁলোকক আমি সম্বৰ্ধনা জনাবলৈ যথেষ্ট সুখী হৈছোঁ অহা দিনবিলাকত মই ভাবোঁ ভিতৰুৱা অঞ্চলৰ ল'ৰা ছোৱালীয়ে আৰু অধিক সফলতা লাভ কৰিব সেইখিনিয়ে কামনা তেওঁলোকৰ প্ৰতি ছাৰ আপুনি এজন জ্যেষ্ঠ বিষয়া হিচাপে প্ৰথম কথা হ'ল যে সফলতা লাভ কৰাৰ পিছত সেইটো শেষ বুলি ভাবিব নালাগে আৰম্ভণিহে জনসাধাৰণৰ মাজত কাম কৰিবলৈ আৰু অহা দিনবিলাকত যি ক্ষমতা পাব বা যি আপোনাৰ দায়িত্ব পাব সেয়া খুব শুদ্ধ অন্তঃকৰণেৰে পালন কৰিব লাগে কোনো কথাত প্ৰকৃত পথৰ পৰা বিচলিত হ'ব নালাগে আৰু অহা দিনবিলাকত যাতে এজন সুনাগৰিক হৈ তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰিব পাৰে সেইখিনি মই কামনা কৰিছোঁ।